Hello students, মই মধুমিতা আৰু আমি পঢ়ি আছিলো ম্যাথছৰ বেসিক টু এডভান্স লেভেললৈকে সকলোবোৰ অংক অতি সহজকৈ। সো আমি ফ্ৰেকশনৰ বিষয়ে পঢ়ি আছিলো হয়নে ভগ্নাংকৰ বিষয়ে। সো আজি আৰু এটা টাইপস যেটো আছে ভগ্নাংকৰ বা ফ্ৰেকশনৰ হেতু পঢ়িম। হেতু হল মিক্স ফ্ৰেকশন, যাক আমি অসমীয়াত মিশ্র ভগ্নাংক বুলি কওঁ, ঠিক আছে? মিশ্র ভগ্নাংক বুলি কওঁ। সো মিক্স ফ্ৰেকশন মানে কি? the fraction which is the combination of integer and fraction is called mixed fraction. ঠিক আছে? মিশ্র ভগ্নাংক মানে কি? অসমীয়াত যদি কবলৈ যাও আমি কি হ'ব? যিবিলাক ভগ্নাংকত অখণ্ড সংখ্যা আৰু ভগ্নাংকৰ সংমিশ্ৰণ ঘটে তাকে আমি কি বুলি কওঁ? মিশ্র ভগ্নাংক বুলি কওঁ। সো আমি এক্সাম্পল এটা চাই লওঁ। এক্সাম্পল এটা কি চাব পাৰো চোৱা এইটো। এই কোণত যেনিবা 3 আছে, দেন ফ্ৰেকশনটো হৈ গ'ল 1/2। এটা এইটো হৈ যাব কি? ইন্টিজাৰ, ঠিক আছে? এইটো কি হৈ যাব? ইন্টিজাৰ হৈ যাব, বা অসমীয়াত আমি কি বুলি ক'ব পাৰো? অখণ্ড সংখ্যা বুলি ক'ব পাৰো। কি বুলি ক'ব পাৰো? অখণ্ড সংখ্যা ক'ব পাৰো। আৰু এইটো কি হ'ব? এইটো হৈ যাব আমাৰ ফ্ৰেকশন। কি হৈ যাব এইটো? ফ্ৰেকশন, বা যেটোক আমি অসমীয়াত কি বুলি কওঁ? ভগ্নাংক। কি বুলি কওঁ অসমীয়াত? ভগ্নাংক বুলি কওঁ। ক্লিয়াৰ? সো এনেকুৱাকে যদি থাকে অংকটো তেতিয়াহলে আমি কি কম? হেতু মিশ্র ভগ্নাংকত আছে বা মিক্সড ফ্ৰেকশন আছে বুলি কয়, ঠিক আছে? সো এনেকে যদি থাকে আৰু এটা চোৱা, এটো 2 1/2 এনেকে যদি থাকে গম পাম এটো কিহত আছে? মিশ্র ভগ্নাংকত আছে। ক্লিয়াৰ? সো এতিয়া এই মিশ্র ভগ্নাংকৰ পৰা প্ৰপাৰ বা ইম্প্ৰপাৰ যেটো ফ্ৰেকশন থাকে, প্ৰকৃত আৰু অপ্ৰকৃত আছিল না, হেতুলে লৈ যাবলৈ কয় আমাক। কেতিয়াবা কোৱেশ্চন দিয়ে, ঠিক আছে? কেতিয়াবা আমাৰ তেনেকুৱা কোৱেশ্চন আহে মিক্স ফ্ৰেকশনৰ পৰা চেঞ্জ কৰা বুলি তেনেকে আহে। সো তেতিয়া আমি কি কৰিম? ধৰি লোৱা আমাক এটা দিছে যে 3 2/5 দিয়া আছে। এতিয়া এটো প্ৰপাৰ বা ইম্প্ৰপাৰ যিয়ে হোক হেতুলে কনভাৰ্ট কৰা বুলি কৈছে। সো আমি কি কৰিম? সো এটো এটা সিস্টেম আছে। কেনেকে কৰে চোৱা। প্ৰথমতে কি কৰিব লাগে? প্ৰথমতে আমি এই যেটো নাম্বাৰ ইয়াৰ পৰা ইয়ালে যেটো যাম হেতুক আমি কি কৰিম? মাল্টিপ্লাই কৰিম। কি কৰিম? মাল্টিপ্লাই মানে পূৰণ কৰিম। আৰু যেটো ওলাব, যি আমাৰ প্ৰডাক্টটো ওলাব, ঠিক আছে, যি ফলাফলটো ওলাব হেতুৰ লগত আমি এই যে নাম্বাৰটো আছে ওপৰৰ হেতুৰ লগত আমি কি কৰিম? প্লাস কৰিম, যোগ কৰিম আমি, ঠিক আছে? আৰু তলত যেটো নাম্বাৰ হ'ব, তলৰ নাম্বাৰটো কিন্তু যেটো আছে হেতুৱে বহিব। মানে কি হ'ব? তলত আমি যেটো আছে হেতু বহাম, 5 বহাই দিলো, বহালো 5। এতিয়া মই কি কলো? এটোৰ লগতো মাল্টিপ্লাই হ'ব, মানে 5 কি হ'ব? 5 * 3 হ'ব। আৰু লগত কি হ'ব বুলি কৈছো? এই যেটো ওপৰৰ সংখ্যাটো আছে হেতু কি হ'ব? প্লাস হৈ যাব। তাৰ মানে এনসাৰটো আমাৰ কি হ'ব? তলতটো 5 এ হ'ব, ওপৰত 5 3 * 15 প্লাস 2 মানে কিমান হ'ব? আমাৰ হৈ যাব 17 হ'বনে? 17/5 হৈ যাব আমাৰ এনসাৰটো, ঠিক আছে? 5/17 হৈ যাব আমাৰ উত্তৰটো। ক্লিয়াৰ? আৰু এটা কৰি দিছো চোৱা। ধৰা আমাক দিছে কি? 2 3/4 এটো দিছে। এবাৰ আকৌ কি কৈছে? আমাক কনভাৰ্ট কৰিবলৈ কৈছে। সো এবাৰ যদি আমি সিম্পল ফ্ৰেকশনলে কনভাৰ্ট কৰো কি হ'ব? এই 3 টো কি হৈ যাব? তললে আহি যাব। এটোৰ লগত কি হৈ যাব? মাল্টিপ্লাই হৈ যাব 3 * 2। তাৰ পিছতে কি হ'ব? এটো ইয়াতে প্লাস হৈ যাব, প্লাস দি পিনে কি হৈ যাব? 4 হৈ যাব। তলত 3 টো 3 এ আহিব, 3 * 2 = 6 আহিব, প্লাস 4 আহিব, দেন 6 + 4 কি হৈ যাব? 10 আহিব, 10/3 হৈ যাব আমাৰ এনসাৰ। ক্লিয়াৰ? এতিয়া আকৌ কি হয়? এনেকুৱা অংক দিয়া থাকিব, ঠিক আছে? সিম্পল ফ্ৰেকশনত দিয়া থাকিব, আমি মিশ্র ভগ্নাংক বা মিক্সড ফ্ৰেকশনলে কনভাৰ্ট কৰিবলৈ আহে। তেনেকুৱা আহে আমাৰ কেতিয়াবা। তো তেনেকুৱা আহিলে আমি কি কৰিম চোৱা। সো আমাক যেনিবা দিয়া আছে যে 7/2 দিয়া আছে এটা, আৰু এটা দিয়া আছে 3/2। এটা এই দুটাক আমি কি কৰিব লাগে? মিক্স ফ্ৰেকশনলে কনভাৰ্ট কৰিব লাগে। সো এনেকুৱা দিয়াৰ পৰা যদি মিক্স ফ্ৰেকশনলে নিব লাগে তেতিয়া আমি কি কৰিম? ডিভাইড কৰিম, হৰণ কৰিম আমি, ঠিক আছে? সো হৰণ কৰিলে কি হ'ব চোৱা। 2 দি পিনে আমি কি কৰিম? 7ক আমি ডিভাইড কৰিম, ঠিক আছে? সো এতিয়া 2 দি যদি আমি ডিভাইড কৰো কি হ'ব? 2 2 * 4, 2 3 * আমি কি জানো? 6 জানো। সো 2 3 * কি হৈ যাব? 6 জানো। 7 ৰ পৰা 6 গ'লে থাকিব কিমান? 1 থাকিব। হলনে? পইণ্টত ওলাব নালাগে, এনেকৈ থাকিব, ঠিক আছে? সো এইবাৰ কি হ'ব? এইবাৰ যেটো তলৰ নাম্বাৰটো আছে, এই যে তলৰ নাম্বাৰটো আছে ন, তলৰ নাম্বাৰটো যাব ওপৰলে,
ক্লিয়াৰ তলৰ নাম্বাৰটো কলে যাব ওপৰলে ওপৰৰ নাম্বাৰটো আহিব কাখলে কলে আহিব কাখলে আৰু এই কাখৰ নাম্বাৰটো আহিব তললে কি কলো গম পালানে কলো যে তলৰ নাম্বাৰটো যাব ওপৰলে ওপৰৰ নাম্বাৰটো আহিব কাখলে কাখৰ নাম্বাৰটো আহিব তললে তাৰ মানে এটা লিখো চোৱাচোন কেনেকে মই কি কলো ইয়াৰ আনসাৰটো কি হ'ব এই যেটো তলৰ নাম্বাৰটো কলে যাব ওপৰে যাব তাৰ মানে 1 টো কি হ'ব ওপৰত থাকিব আৰু এই যেটো ওপৰৰ নাম্বাৰটো কাখলে আহিব মানে 3 টো কলে আহিব ইয়ালে আহিব আৰু এই 2 টো যেটো কাখৰ নাম্বাৰ এটো কলে যাব তললে যাব কলো তাৰ মানে এনেকে দি পিনে ইয়াত মই কি লিখি দিম 2 লিখি দিম এতিয়া হৈছে নাই চোৱা 2 3 গুণ 6 6 কি হৈ যাব 7 মানে 7/2 হৈ যাব ওলাইছে নে বুজি পাইছা বস্তুটো সো আৰু এটা কৰিছো এটো কৰো এতিয়া এটো কৰিলে কি হ'ব এটো কৰিলে আমাৰ কি হ'ব 2 দি আমি কি কৰিব লাগিব 3 তাৰ মানে কি হ'ব 2 1 যা কি হৈ যাব 2 হৈ যাব আকৌ ওলাই যাব কি আমাৰ ৰিমাইন্ডাৰত 1 ওলাই যাব হয়নে আকৌ হে একে সিস্টেম তলৰটো যাব ওপৰত ওপৰটো যাব কাখত আৰু কাখৰটো যাব তললে তাৰ মানে আমি কি লিখিম আমি লিখিম এই 1 টো লিখিম ওপৰত এই 1 টো লিখিম সাইডত আৰু এই 2 টো লিখিম কত তলত 2 1 যা 2 + 1 হৈ যাব 3 ক্লিয়াৰ সো এনেকে কৰি আমি মিক্স ফ্ৰেকশনলে কনভাৰ্ট কৰিব পাৰো মিশ্ৰ ভগ্নাংশলে যেটো যদি আমাক কোৱেশ্চন আহে নিয়া বুলি তেনে হলে এনেদৰে কৰিব লাগিব ডিভাইড কৰি পিনে ঠিক আছে ওকে